শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কেৱল যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট সকিয়নি প্ৰদান কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক যতে আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে ভালদৰে কাণ খুলি শুনি লওক কিয়নো জনতাৰ ধৈৰ্যৰ সৈতে আৰু খেলা নকৰিব আপোনালোকক সময় বান্ধি দিছে সেই সময়ৰ ভিতৰত আপোনালোক অসমলৈ আহক আৰু ৰাইজৰ আগত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ক জুবিন গাৰ্গৰ সৈতে সংঘটিত হোৱা ঘটনাৰ প্ৰতিটো কথাই ৰাইজৰ আগত তন্নকৈ ক'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত লাইভ কৰি বা ফেচবুকত চিঠি লিখি যদি হাৰি যাম বুলি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে শেষ সকিয়নি প্ৰদান কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ আছো এই মুহূৰ্তৰ সবিশেষ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শেষ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ শেষ সকিয়নি প্ৰদান কৰিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ ঘটনা বহু দূৰলৈ শিপাবলৈ নিদিব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নকৈ ৰাইজৰ আগত ক'ব লাগিব শ্যামকানু সিদ্ধাৰ্থই যিকোনো কাৰণতে এইখন অসমক আমি নেপাল হ'বলৈ নিদিওঁ এইখন অসম নেপাল হ'ব নোৱাৰে জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি কোনো কাৰণতে হ'ব নোৱাৰে বুলি স্পষ্টকৈ কৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ ঘটনাত নাম সাঙুৰ খোৱাসকলৰ বিচাৰ নোহোৱাকৈ কোনো কাৰণতে এৰি দিয়া নহ'ব পলাতকসকল এতিয়া কোনো পধ্যে বিদেশলৈ পলাই যাব নোৱাৰিব শ্যামকানু মহন্তৰ প্ৰতিটো একাউণ্ট পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিয়া হৈছে মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰিম শ্যামকানুৰ ওচৰত কেতিয়াও শিৰনত নকৰো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব অসমৰ ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা নল'ব শ্যামকানু সিদ্ধাৰ্থই পত্ৰ লিখি ফেচবুকত লাইভ আহি কোনো হাৰি যাব নোৱাৰিব মুঠৰ ওপৰত জুবিন গাৰ্গৰ ঘটনাৰ সৈতে সাঙুৰ খোৱা প্ৰত্যেকৰে বিচাৰ হ'ব এই কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু আৰু সিদ্ধাৰ্থৰ এতিয়া কোনো পৰ্যায়ৰ ৰক্ষা নাই কোনো কাৰণতে হাৰি যাব নোৱাৰিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এক প্ৰকাৰ শেষ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যতে আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ভালদৰে কাণ খুলি এটা কথা শুনি লওক জনতাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব অসমৰ জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব এইখন জুবিনৰ অসম আৰু এইখন অসম কোনো কাৰণতে নেপাল হ'বলৈ দিয়া নহ'ব অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ আগত শিৰনত কৰিব কোনো শ্যামকানু বা কোনো সিদ্ধাৰ্থৰ ওচৰত কেতিয়াও শিৰনত নকৰে অসমৰ মুখ্যমন্ত্ৰীয়ে 6 অক্টোবৰৰ ডেডলাইন বান্ধি দিয়া হৈছে 6 অক্টোবৰৰ ভিতৰত আপোনালোক অসমলৈ আহক আৰু অসমলৈ আহি আইনক সহায় কৰক আৰু যদিহে নকৰে তেন্তে অসম আৰক্ষীয়ে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগে এই ভূমিকাক নিশ্চয় গ্ৰহণ কৰিব যতে আছে তাৰ পৰা বিচাৰি অনা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰু যদিহে ভাবিছে যে ফেচবুকত লাইভ কৰি বা ফেচবুকত পত্ৰ লিখি হাৰি যাম বুলি যদি ভাবিছে তেন্তে সেয়া ভুল ভাবিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ ঘটনাৰ সৈতে নাম সাঙুৰ খোৱা কোনো হাৰি যাব নোৱাৰিব সকলোকে বিচাৰ কৰা হ'ব বিচাৰ নকৰাকৈ কাকো এৰি দিয়া নহ'ব গতিকে প্ৰতিটো ঘটনা জুবিনৰ সৈতে সংঘটিত হোৱা প্ৰতিটো ঘটনা ৰাইজৰ আগত তন্নকৈ ক'ব লাগিব কিয়নো অসমৰ ৰাইজৰ মনত যিমান ক্ষোভ আছে অসমৰ ৰাইজৰ মনত যিমান প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই যদিহে ভাবিছে যে এজনে ফেচবুকত লাইভ কৰিলে আৰু এজনে পত্ৰ লিখি দিলে আৰু ইয়াৰ লগে লগে তেওঁলোক দুখমুক্ত হৈ পৰিল বা ইয়াৰ লগে লগে তেওঁলোক হাৰি গ'ল তেন্তে সেয়া ভুল ভাবিছে সময় বান্ধি দিছে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত অসমলৈ আহক আৰু অসমৰ ৰাইজৰ আগত প্ৰতিটো কথা তন্নকৈ বিৱৰণ দিয়ক প্ৰতিটো কথা তন্নকৈ কওক ৰাইজৰ আগত ক'ব লাগিব ৰাইজৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই মুঠৰ ওপৰত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা য'তেই আছে তাৰ পৰাই এই কথা তেওঁলোকে স্পষ্টভাৱে শুনি লোৱা উচিত বা কাণ খুলি এই কথা তেওঁলোকে শুনি লোৱা উচিত যে এইদৰে অসমীয়াত অসমৰ ৰাইজলৈ চিঠি লিখি বা ফেচবুকত লাইভ কৰি নিজকে দুখমুক্ত সজাই এনেদৰে কোনো পন্থা হাৰি যাব নোৱাৰিব আইনৰ গণ্ডিৰ পৰা তেওঁলোক হাৰিব নোৱাৰিব নিজকে দুখমুক্ত সজাই তেওঁলোকে দুআষাৰ বাক্য ক'লেই বা দুআষাৰ বাক্য লিখিলেই তেওঁলোক দুখমুক্ত হৈ যাব নোৱাৰে কিয়নো অসমৰ ৰাইজে নিজৰ মৰমৰ শিল্পীগৰাকীক হেৰুৱাইছে আৰু তাৰ দুখ তাৰ ক্ষোভ এতিয়াও অসমৰ ৰাইজৰ মনত আছে অসমৰ ৰাইজৰ মনত এতিয়াও প্ৰশ্ন আছে আৰু সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কি কাৰণে এগৰাকী অসুস্থ ব্যক্তিক লৈ যোৱা হৈছিল
ছিংগাপুৰলৈ জুবিন গাৰ্গক জুই আৰু পানীৰ পৰা কিয় আঁতৰাই ৰখা নহল কিয় জুবিন গাৰ্গৰ যত্ন লোৱা নহল সময়মতে তেওঁ কিয় মেডিচিন দিয়া নহল কি কাৰণে জুবিন গাৰ্গক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহল এই সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই শ্যাম কানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ লৈ যোৱা জুবিন গাৰ্গৰ প্ৰতি শ্যাম কানু মহন্তৰ কোনো দায়িত্ববোধ নাছিল নেকি তেওঁৰ কোনো গুৰুত্ব নাছিল নেকি জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি তেওঁৰ কোনো দায়িত্ব নাছিল নেকি যদি নাছিলে এগৰাকী অসুস্থ ব্যক্তিক তেওঁ কি কাৰণে লৈ গৈছিল সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ জুবিন গাৰ্গৰ গতিকে মেনেজাৰ হিচাপে সিদ্ধাৰ্থ শৰ্মাৰ জুবিনৰ প্ৰতি দায়িত্ব নাছিল নেকি কিয় মেডিচিন দিয়া হোৱা নাছিল সময়মতে টোপনিকে যাবলৈ দিয়া হোৱা নাছিল বা নিশালৈকে কিয় পাৰ্টি কৰা হৈছিল জুবিন গাৰ্গক জুই আৰু পানীৰ ওচৰলৈ যোৱাৰ পৰা কিয় বাধা নিদিলে পানীৰ ওচৰত যাবলৈ বা সাগৰত নামিবলৈ কিয় বাধা নিদিলে সিদ্ধাৰ্থ শৰ্মাৰ মেনেজাৰ হিচাপে সেই দায়িত্ব আছিল কিন্তু সেই দায়িত্ব পালন নকৰিলে সিদ্ধাৰ্থ শৰ্মাই গতিকে এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব অসমৰ ৰাইজৰ মনত যিমান প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব যদি সঁচাকৈ তেওঁলোক নিৰ্দোষী তেন্তে সন্মুখলৈ আহক অসমৰ ৰাইজৰ সন্মুখলৈ আহক আৰু অসমৰ ৰাইজৰ আগত প্ৰতিটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিয়ক জুবিন গাৰ্গৰ সৈতে সংঘটিত ঘটনাৰ প্ৰতিটো কথাই তন্নকৈ অসমৰ ৰাইজৰ আগত ক'ব লাগিব জনতাৰ ধৈৰ্যৰ পৰীক্ষা নল'ব অসমৰ জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব বুলি স্পষ্টকৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত এতিয়া আৰু শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ কোনো কাৰণতে ৰক্ষা নাই যাক লৈ এতিয়া মুখ্যমন্ত্ৰীগৰাকী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে শেষ সকিয়নি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে যিসকলৰ নাম জুবিনৰ ঘটনাত সাঙুৰ খাইছে জুবিনৰ ঘটনাত নাম সাঙুৰ খোৱাসকলৰ বিচাৰ নোহোৱাকৈ কোনো কাৰণতে এৰি দিয়া নহ'ব মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰিম কিন্তু শ্যাম কানু বা সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত কোনো পক্ষে শিৰনত নকৰোঁ বুলি স্পষ্টকৈ কৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠৰ ওপৰত এতিয়া আৰু শ্যাম কানু আৰু সিদ্ধাৰ্থৰ কোনো কাৰণতে ৰক্ষা নাই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা য'তে আছে তাৰ পৰা 6 অক্টোবৰৰ ভিতৰত অসমলৈ আহক অসমলৈ আহি আইনক সহায় কৰক অসমৰ ৰাইজৰ আগত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়ক অন্যথা বিপদ নিশ্চিত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিকোনো মুহূৰ্তত যদিহে শ্যাম কানু আৰু সিদ্ধাৰ্থ নিজে আহি ধৰা নিদিয়ে বা আইনক যদি সহায় নকৰে তেন্তে যিকোনো মুহূৰ্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক গতিকে CIDয়ে ইতিমধ্যে ক্ষিপ্ৰতাৰে তদন্ত কৰা দেখিবলৈ পোৱা গৈছে শনিবাৰৰ দিনটো দেখিবলৈ পোৱা গৈছে CIDয়ে SITয়ে জেৰা চলাইছে নিশিতা গোস্বামী শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত সকলোকে জেৰা চলোৱা দেখিবলৈ পোৱা গৈছে SITয়ে আৰু আজিও আনকি SITৰ জেৰা সন্মুখীন হ'ব লাগিব তেওঁলোক গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে যিসকলৰ নাম সাঙুৰ খাইছে নাম সাঙুৰ খোৱা সকলৰ ভিতৰত কোনো সাৰি যাব নোৱাৰিব সকলোৰে বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ মাজতে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকো শেষ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছোঁ যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু যে জুবিনৰ ঘটনাৰ সৈতে জড়িত
সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে কৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিচিপেটৰী বেইল লম ইণ্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নটিচ ইস্যু কৰিছো অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ অহাৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব আইনে আইনৰ ৰাস্তা ল'ব মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰো যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছো আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰিব আপোনালোকে নোৱাৰিব আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী সাহসেৰে আহক CIDৰ কাৰ্যালয়লৈ আহক আপোনালোকে নিজৰ কথা কওক আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে আদালতৰ ওচৰত গৈ কওক কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনে আইনৰ মাজেৰে গতি কৰিব আৰু যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা দুটা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে কৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে
অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিসিপেটৰী বেইল লম ইন্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে